ফাইনালি মই আহি পালোঁ নলবাৰী শিৱ মন্দিৰৰ ওচৰলৈ আহি গ'লোঁ বাবাৰ ওচৰলৈ। এতিয়া চিধা মই যাম ভিতৰলৈ সোমাই। এইটো মোৰ চাওক আমাৰ বাবা ওপৰত থিয় হৈ আছে আৰু এতিয়া মই সোমাই যাম ভিতৰলৈ যাই কিনে আপোনাক কিছুমান বস্তু মই দেখাব চেষ্টা কৰিম। আৰু এই বাচ্চাবোৰে কিবা ৰিহাৰ্চেল কৰিছে, কিবা ভিডিঅ' শ্বুট কৰি আছে। তাৰপিছত এতিয়া মই যাওঁ ভিতৰলৈ চাব। এতিয়া বলক ভিতৰলৈ সোমাই যায়। ভিতৰলৈ যাই কিনে কিছুমান গহাই আছে, মানে গণেশ বাবা আৰু প্লাছ বাবা পাৰ্বতী শিৱ বাবা ভিতৰত আছে। মই তাতে মেইন মন্দিৰ হয়, তাতে ভিতৰত পূজা পাঠ হৈ থাকে। এইটো আমাৰ শিৱ বাবা আছে। এতিয়া মই চিধা ভিতৰলৈ সোমাই যাম, ধুনীয়া লাগে। এতিয়া সোমালৈ যাই উঠি এতিয়া পাথৰ আছে, এইফালে পাথৰৰ মাজত সুৰংগ টাইপ আৰু বহুত মানে ভাল লাগে আৰু বহুত ভাল লাগে আৰু। এতিয়া সোমাই গ'লোঁ, সোমাই গৈ প্ৰথমতে মই গণেশ বাবাক পালোঁ। এইটো গণেশ বাবা প্ৰথমতে এইটো মই গণেশটো পাই, তাৰপিছত মই অলপ সেৱা কৰিলোঁ গণেশ বাবাকে, বঢ়িয়াকৈ সেৱাটো কৰি এতিয়া বলক মানে মহাদেৱ বাবাৰ ওচৰলৈ যাওঁ। তাৰপিছত এই পাৰ্বতী মা বাবা, তাৰপিছত এইটো মানে মেইন মন্দিৰ, এতিয়া পূজা হয়। এইটো মানে বহুত ভাল লাগে আৰু বহুত ধুনীয়া। এতিয়া পাৰ্বতী আৰু শিৱ বাবা এতিয়া আছে। এইটোত মানে মই সেৱা এটা কৰিলোঁ, সেৱাটো কৰি কিনে আৰু বুজাম।